ভগৱানে কৰিলে তাৰ পিছতো আৰু 20-25,000 চাকৰি দিয়া ৰাস্তা মুকলি কৰিম এয়া মোৰ আপোনালোকৰ কাৰণে প্ৰতিশ্ৰুতি শ্ৰদ্ধা ৰাইজ আমি যেতিয়া অৰুণোদয় আৰম্ভ কৰিছিলো মাহত 830 টকা তেতিয়া মানুহে মোক কি কৈছিলে যে এইবোৰ ভেলকিবাজি ইলেকশ্যনৰ পিছত নোহোৱা হৈ যাব কংগ্ৰেছৰ মানুহবিলাকে মিটিং কৰি কৈছিলে যে অৰুণোদয় আঁচনি ইলেকশ্যনৰ পিছত নাথাকিব আজি 800 টকাৰ অৰুণোদয় 1250 টকাৰ হ'ল 18 লাখ মহিলাই অৰুণোদয় পাই আছিলে আজি 28 লাখ মহিলাই অৰুণোদয় পায় আৰু এই বছৰ আৰু 3-4 লাখ মহিলাক আমি অৰুণোদয় আঁচনি দিম ৰাইজ মই এতিয়া আপোনালোকক এটা ভাল কথা ক'ব খুজিছো যোনে যোনে ভাত খাই আহা নাই ভোকটো পলাই যাব ঠিক আছে যেতিয়া আমি ইলেকশ্যনৰ মিটিঙত খুধিছিলো যে ৰেচন কাৰ্ড কিমানৰ আছে আধাই হাত দাঙিছিলে আধাই হাত দাঙা নাছিলে কেইদিনমান আগতে মই কমলপুৰত মিটিঙত আহিছিলো পুথিমাৰীত তেতিয়াও মই খুধিছিলো কিমানে ৰেচন কাৰ্ড আছে আধাই হাত দাঙে আধাই নাদাঙে আজি আমি 42 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিলো এতিয়া হাত দাঙকচোন কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে এতিয়া যাদু হৈ গ'ল নে নাই আগত নাছিলে এতিয়া সবৰ হৈ গ'ল এতিয়া মই আৰু এটা কথা ক'ব খুজিছো যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সেই ঘৰতে যদি এটা অৰুণোদয় দি দিও কেনেকুৱা হ'ব ভাল হ'ব না বেয়া হ'ব আচ্ছা মই এতিয়া আৰু এটা পৰীক্ষা কৰো ভাল হ'ব নে বেয়া হ'ব অৰুণোদয় এই মাই তই অলপ ইফালে আহ তাৰ পিছত কথা পাতিম ৰ এক মিনিট তই তালখন অলপ পিছত বজাবি আহ মাই এইফালে আহিব হ'ব তই এতিয়া এতিয়া মোক আপোনালোকে কওক অৰুণোদয় কিমানৰ আছে হাত দাঙক অলপ হাতখন দাঙি থাককচোন অৰুণোদয় কিমানৰ আছে এতিয়া আপোনালোকে নামক অৰুণোদয় কাৰ কাৰ নাই হাত দাঙক বা এতিয়া যদি যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাকে যদি অৰুণোদয় দি দিও অহাবাৰ হাত দাঙাটো বন্ধ হৈ যাব নে নাযাব হয়নে এইবাৰ মই সেইটো বুদ্ধি লৈ আহিছো ইমান সিলেকশন গণ্ডগোল হৈ থাকে যদিকে যি পৰিয়ালতে ৰেচন কাৰ্ড আছে তাতে এটা অৰুণোদয় জাপি দিয়ে জামেলা শেষ হয়নে নহয় এতিয়া ৰেচন কাৰ্ড পালো অৰুণোদয় পালে কি হ'ব ৰেচন কাৰ্ড পালে কি হ'ব উজ্বলা গেছো পাম উজ্বলা গেছত বজাৰতকৈ 300 টকা কম দামত আমি উজ্বলা গেছ পাওঁ ৰেচন কাৰ্ড পালে আমি কি পাওঁ প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম 5 লাখ টকালৈকে চিকিৎসা প্ৰতিদিনে 10 লাখ লিটাৰ গাখীৰ উৎপাদন কৰাৰ আমি এটা ৰোড মেপ বনাবৰ বাবে চেষ্টা কৰি আছো এটা জুটিয়াভাৱে আমি এটা কোম্পানীও গঠন কৰিছো নৰ্থ ইষ্ট ডায়েৰী এণ্ড ফুডছ লিমিটেড য'ত NDDB আৰু অসম চৰকাৰৰ ই যৌথ প্ৰয়াস আমাৰ প্ৰচেষ্টা হৈছে যে এই কোম্পানীটোৰ জৰিয়তে আমি এটা হৈছে ব্ৰিড ৰিপ্লেচমেণ্ট ভাৰতত যিবিলাক ভাল ব্ৰিড আছে গুজৰাটত গিৰ আছে আৰু বিভিন্ন স্থানত জাৰ্সি হলষ্টাইন যিবিলাক ভাল ব্ৰিড আছে সেই ব্ৰিডছ বিলাকক আমি কেনেকৈ পশুপালকসকলক যোগান ধৰিব পাৰো সো এই কোম্পানীটোৰ এটা প্ৰধান লক্ষ্য হৈছে যে প্ৰডাক্টিভিটি বঢ়াবৰ কাৰণে আমি ভাল গুণগত ব্ৰিড
আমি কেনেকে আমাৰ ৰাজ্যখনত আনিব পাৰো কিন্তু তাৰ লগত আমি সকলো এটা কথা জনা উচিত যে বাহিৰৰ পৰা আমি যিমানেই ব্ৰিড নানো কিয় লখিমীয়ে হৈছে আমাৰ ষ্ট্ৰেংথ কাৰণ যি গাই গৰুৰ জন্ম অসমত তাক আমি প্ৰতিপালন কৰাৰ কাৰণে এক্সট্ৰা খৰচ কৰিব নালাগে হি ঘৰুৱাভাৱে ডাঙৰ হয় আৰু লখিমীক যদি 3 লিটাৰ পাৰ ডে গাখীৰ দিয়ালৈকে আমি লৈ যাব পাৰো তেতিয়াহ'লে অসমত আমি ডাঙৰ এটা দুগ্ধ বিপ্লৱ আনিব পাৰো সেই কাৰণে আমি এআই গুৰুত্ব দিছো আৰু লখিমীৰ উৎপাদনটো যাতে মেল কাফ বহুত আহিব নোৱাৰে তাৰ কাৰণে আমি সেক্স শৰ্টেড সিমেন্টটো আমি ৰাজ্যখনত আৰম্ভ কৰিছো মই ভাবো যে অনাগত দিনবোৰত আমাৰ পশুপালন বিভাগে